মোৰ নাম ইকৰামুল সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ 8 ইউটিউব চেনেল। তো মই তোমালোকক আগতে কৈছোঁ যে মই প্ৰত্যেকটা মেট্ৰিকৰ কুৱেশ্যন সলিউশ্যন লৈ আহিম তোমালোকৰ কাৰণে, আৰু ক্লাছ 12ৰ আৰ্টছ ষ্ট্ৰীমৰ সব কুৱেশ্যন মই সলিউশ্যন তোমালোকৰ সন্মুখত লৈ আহিম। তো আজি হৈ যোৱা ইকনমিক্স যেটো এক্সাম হৈছে সেইটোৰ মানে সলিউশ্যন মানে শৰ্ট কুৱেশ্যন সলিউশ্যন তোমালোকৰ সন্মুখত লৈ আহিছোঁ। তো এতিয়া হৈছে যে ইকনমিক্সত কি হৈছে, ইয়াত তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 4টাৰ উত্তৰ দিয়া। এতিয়া মই যদি 4টাৰে উত্তৰ দিওঁ তেনেহ'লে কিছুমানে আকৌ বেলেগ এনসাৰ লিখিব। তো সেইকাৰণে মই কৰিছোঁ কি ইয়াত তোমালোকৰ 6টা দিয়া আছে কুৱেশ্যন, মই 6টাই সলভ কৰি দিম। তেনেহ'লে তোমালোকে ভালকৈ চেক কৰিব পাৰিবা। তো ইয়াত কি হৈছে যে প্ৰথমতে দিছে কি মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা। তো এইটো ডিফিনিশ্যনটো হৈছে যে যিবোৰ দ্ৰব্য বা সামগ্ৰী চূড়ান্ত বা অন্তিম ব্যৱহাৰোপযোগী দ্ৰব্য সামগ্ৰীৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। তো তাৰপিছত কি হৈছে, যদি MPS 1 হয় তেনেহ'লে MPCৰ মান কি হ'ব, 0 হ'ব বা 0 হ'ব। তাৰপিছত ইয়াত কি কৈছে যে প্ৰাথমিক ঘাটি ইকুৱেল ৰাজকীয় ঘাটি মাইনাছ কি হ'ব, তো মাইনাছ বা বিয়োগ কি হ'ব, সুদ পৰিশোধ হ'ব। তেনেহ'লে 1 3 আনসাৰটো হ'ব সুদ পৰিশোধ। তো এতিয়া কথা হৈছে যে 4 নম্বৰটো দি আছে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়। তো এইটো হ'ল কি ডাইৰেক্ট কণ্ট্ৰল বা প্ৰত্যক্ষ নিয়ন্ত্ৰণ। তাৰপিছত কি কৈছে যে পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা। তো এইটো কি যে বাণিজ্য আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ নোহোৱা কৰাত সহায় কৰে। কোনে সহায় কৰে? পৰিৱৰ্তনশীল বিনিময়। তো এতিয়া কি হৈছে যে জিডিপি সংকোচক কি বা জিডিপি ডিফ্লেটৰ কি। তো এতিয়া কি হৈছে যে সেইটো ডেফিনেশ্যন মই একেবাৰে ভালকৈ দিছোঁ যে আৰ্থিক আৰু প্ৰকৃত জিডিপিৰ মাজত যি পাৰ্থক্য হয় সেয়া কেৱল দুয়োটা বছৰৰ মাজত হোৱা দৰৰ পৰিৱৰ্তনৰ কাৰণে। আৰ্থিক আৰু প্ৰকৃত জিডিপিৰ মাজৰ অনুপাতটো এটা দৰ সূচক আৰু ইয়াক জিডিপি সংকোচক বুলি কোৱা হয়। জিডিপি সংকোচক ইকুৱেল কি হ'ব, কেপিটেল জিডিপি স্মল জিডিপি ইনটু 100। তো য'ত এই কেপিটেল জিডিপি যিটো আছে সেইটো হ'ল আৰ্থিক জিডিপি আৰু স্মল যিটো আছে সেইটো প্ৰকৃত জিডিপি। তো আমাৰ কি হৈ গ'ল, পাৰ্ট এৰ অপশ্যন যে আছে তাত 6টা কুৱেশ্যন আছে। তো 6টা কুৱেশ্যনে আমাৰ কি হৈ গ'ল, সলভ হৈ গ'ল। তো এতিয়া কথা হৈছে যে তোমালোকৰ পাৰ্ট বিত আকৌ কি আহিছে, তোমালোকক 4টা মানে তলৰ প্ৰশ্নবোৰৰ যিকোনো 4টাৰ উত্তৰ দিয়া, মানে 4টা লিখিব দিছে। এতিয়াও সেইটোৱে কথা যে কিছুমানে ধৰা মই যদি 4টা কৈ দিওঁ তেনেহ'লে কিছুমানে ধৰা বেলেগ এটা কুৱেশ্যনো লিখিব পাৰে। সেইকাৰণে তোমালোকৰ সুবিধাৰ্থে মই কি কৰিছোঁ 6টা কুৱেশ্যনৰ এনসাৰে সলভ কৰি দিছোঁ। তো এতিয়া কি হৈছে যে হোৱাট ইজ কি কৈছে ইয়াত অনুন্নত অৰ্থনীতি বুলিলে কি বুজা। তো এইটো মই ভালকৈ একেবাৰে লিখিছোঁ যে অনুন্নত অৰ্থনীতি হ'ল এনেকুৱা অৰ্থনৈতিক ব্যৱস্থা য'ত জনমূৰি আয় কম, নিবনুৱাৰ হাৰ বেছি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেছি, উৎপাদনৰ হাৰ কম আৰু ধনী আৰু দুখীয়াৰ মাজতো পাৰ্থক্য বেছি থাকে। সেইটোক কি বুলি কোৱা হয়, অনুন্নত অৰ্থনীতি ব্যৱস্থা। তো এতিয়া কথা হৈছে যে 6 নম্বৰটো হৈ গ'ল। তাৰপিছত কি দিছে যে বিশ্ব বাণিজ্য সংস্থা কোন চনত গঠন হৈছিল। এইটো হ'ল 1 জানুৱাৰী 1995। তাৰপিছত কি দিছে যে SHGৰ সম্পূৰ্ণ নাম কি। এইটো হ'ল কি সেল্ফ হেল্প গ্ৰুপ। এতিয়াতো বৰ্তমান সময়ত অসমত এনেকুৱা অৱস্থা কৰি দিছে, লাখপতি বাইদেউ বনাব, ফৰ্ম ফিল আপ কৰোঁতে আমাৰ গাঁৱৰ মানুহবিলাক বা আমাৰ টীমৰ মানুহবিলাক ইমান ব্যস্ত হৈ গৈছে, মনত পৰি গ'ল সেল্ফ হেল্প গ্ৰুপ চাই যে SHGৰ সম্পূৰ্ণ নাম ফুল ফৰ্মটো হ'ল কি সেল্ফ হেল্প গ্ৰুপ। তাৰপিছত কি হৈছে নীতি আয়োগৰ এটা উদ্দেশ্য লিখা। তো নীতি আয়োগৰ উদ্দেশ্যটো কি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীসমূহৰ দ্বাৰা যৌথ ৰাষ্ট্ৰীয় কাৰ্যসূচী গাঁথনিৰ নিয়ন্ত্ৰণ কৰা। যিহেতু তোমালোকে জানা যে নীতি আয়োগটো কি হৈছে ফেমিলি প্লানিং যিটো আছিল সেইটো যে পৰিৱৰ্তে কি কৰা হৈছে নীতি আয়োগ গঠন কৰা হৈছে। সেইটো 2015 চনত কি কৰা হৈছিল নীতি আয়োগটো গঠন কৰা হৈছিল। আৰু নীতি আয়োগটো কি হৈছে ফেমিলি প্লানিং কমিশ্যন যে আছে তাৰ কি হৈছে তাৰ পৰিৱৰ্তে বা তাৰ সলনি কি কৰা হৈছে এই নীতি আয়োগটো অনা হৈছে। আৰু নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী থাকে। তাৰপিছত কি হৈছে যে সোণালী বিপ্লৱ জড়িত আছিল কাৰ লগত সোণালী বিপ্লৱ জড়িত আছিল উদ্যান শস্য উৎপাদনৰ সৈতে মানে 5 নম্বৰ এনসাৰৰ অপশন হ'ব বি। তাৰপিছত কি কৈছে ব্যক্তিগতকৰণৰ সংজ্ঞা লিখা। তো ব্যক্তিগতকৰণৰ সংজ্ঞাটো হ'ল যে চৰকাৰী উদ্যোগ যদি সম্পূৰ্ণৰূপে অথবা ইয়াৰ এটা অংশ ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰা হয় তেনেহ'লে এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় ব্যক্তিকৰণ বোলা হয়। তো মই কি কৰিলোঁ পাৰ্ট এ পাৰ্টৰ কি কৰিছোঁ 6টা কুৱেশ্যনে সলভ কৰি দিলোঁ আৰু পাৰ্ট বিৰ 6টা কুৱেশ্যন কি কৰি দিলোঁ সলভ কৰি দিলোঁ। এতিয়া তোমালোকে চেক কৰিবা যে তোমালোকৰ কি কেইটা কুৱেশ্যন ৰাইট হ'ল আৰু তলত তোমালোকে কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো যদি ভাল লাগে তোমালোকে শ্বেয়াৰ কৰিবা আৰু তোমালোকে এই চেনেলটো ফলো কৰিবা তেনেহ'লে তোমালোকে ভাল ভিডিঅ' পাই থাকিবা। ধন্যবাদ।